আমি উত্তৰ পূব সীমান্ত ৰেলৱে ৰঙিয়া মণ্ডলৰ পৰা আমাৰ ডিভিজনৰ ৰেলৱে মেনেজাৰ ছাৰৰ নিৰ্দেশ মৰ্মে আমি যি হাতী আৰু আমাৰ ট্ৰেইনৰ এক্সিডেণ্টৰ যি সমস্যা সেই সমস্যাটো সমাধানৰ কাৰণে আমি কেনেকৈ সেই বস্তুটো মিনিমাইজ কৰিব পাৰোঁ, সেই এক্সিডেণ্ট দুৰ্ঘটনাটো যাতে কেনেকৈ নহয়, সেই তাৰে এটা প্ৰিভেণ্টিভ মেজাৰ হিচাপে আমি যিসমূহ ঠাইত আমাৰ এলিফেণ্ট কৰিডৰ হিচাপে চিনাক্তকৰণ কৰা হৈছে বা য'ত আমাৰ হাতীৰ চলাচলৰ সংখ্যাটো বেছি, তেনেকুৱা ঠাইত আমি গৈ পেলাই ৰাইজৰ লগতে হওক বা আমাৰ লোকেল NGO হওক, ফৰেষ্ট অফিচিয়েল হওক, ভিলেজ গাঁওবুঢ়া হওক, স্থানীয় ভলেণ্টিয়াৰ্ছ হওক, তেওঁলোকৰ লগত আমি কথা বতৰা পাতি পেলাই যাতে হাতীৰ মুভমেণ্টটো যাতে দেখাৰ লগে লগে তেওঁলোকে যাতে আমাৰ ৰেলৱেক যাতে লগে লগে যাতে ইনফৰমেশ্যনটো দিয়ে। আৰু তাৰ বাবে আমি ৰেলৱেৰ কিছুমান আমাৰ 24/7 আমাৰ হেল্পলাইন নাম্বাৰ আছে, আমি সেই নাম্বাৰবোৰ আমি তেওঁলোকৰ লগত আমি আদান প্ৰদান কৰিছোঁ, যাতে হাতীৰ মুভমেণ্ট দেখাৰ লগে লগে তেওঁলোকে যাতে আমাক জনাই দিয়ে, আৰু জনাই দিয়াৰ লগে লগে যাতে আমি এই যিটো এক্সিডেণ্ট সেই এক্সিডেণ্ট যাতে নহয়। আৰু তাৰ কাৰণে আমি এটা প্ৰিভেণ্টিভ মেজাৰ হিচাপে আমি গোটেই আমাৰ ৰঙিয়া মণ্ডলত আমি এই ব্যৱস্থাটো কৰিছোঁ। আমি জাগাই জাগাই আমি দিন লৈ পেলাই আমি তেনেকৈ আমি এই যিটো এৱাৰনেছ কেম্প, এই এৱাৰনেছ কেম্পটো আমি পাতি আছোঁ। হয়, যিহেতু হেল্পলাইন নম্বৰৰ উপৰিও আপোনালোকে অন্য কিবা ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছে নেকি অনাগত দিনত হাতীৰ সুৰক্ষাৰ কাৰণে? হয়, অনাগত দিনত বুলি কোৱাৰ লগে লগে আমাৰ ৰাইজৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি আমাৰ যদি স্থানীয় ৰাইজে আমাৰ বিভাগক আপোনালোকে যদি অৱগত কৰে, লিখিত আকাৰে অৱগত কৰে, সেই কথাখিনি আমি নিশ্চয় আমাৰ ৰেলৱে বিভাগে চাব, চিন্তা চৰ্চা কৰি পেলাই যি আপোনালোকৰ সমস্যা আছে, বিভিন্ন সমস্যা থাকে, গাঁৱৰ মানুহৰ লগত কথা পাতি আমি গম পালোঁ তেওঁলোকৰ বিভিন্ন সমস্যা আছে, সেই সমস্যাসমূহ ৰেল বিভাগে সেইবোৰ সমাধান কৰাৰ বাবে ৰেল বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশাবাদী, বা আপোনালোকৰ যিখিনি আছে আমিও আছোঁ, আমি সেইবোৰ আমাৰ বিভাগীয় কৰ্তৃপক্ষক আমি জনাই পেলাই আমি যিমান পাৰোঁ, যি সোনকালে পাৰোঁ আমি সেইবোৰ আমি সমাধানৰ কাৰণে আমি ব্যৱস্থা কৰিম।